বিশেষকৈ ভয় লগা হৈছে। আমি এইফালে আমাৰ ঘৰত সোমাই যাবলৈ ভয় লাগে আৰু এনে পথাৰৰ মানুহ বেংক পাব। নামনি অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে তেওঁৰ এই সন্মানটো দিয়া হোৱা নাই, কিন্তু নামনি অসম তেওঁৰ ক্ষেত্ৰত নামনি অসমৰ কথা নাই, সকলোৰে প্ৰতি সমান দৃষ্টিভংগী কৰিছিল। আৰু তেওঁ নিজে দিছপুৰ ৰাজধানীত যেতিয়া ৰাজধানী হ'ল তেওঁৰ মন্ত্ৰিত্ব গ'ল, চিফ মিনিষ্টাৰ গ'ল, তেওঁ দিছপুৰৰ পৰা নিজৰ ঘৰলৈকে খোজকাঢ়ি আহিছিল। এই কপন নেহৰুৰ আৰু শৰৎ চন্দ্ৰ সিংহ সাংস্কৃতিক প্ৰকল্পটো চাপৰ পৌৰসভাৰ অধীনত আছে, তেওঁলোকে দেখাশোনা কৰে, কিন্তু তেওঁলোকে কিয় নেগলেক্ট কৰি আছে মই বুজি পোৱা নাই। গতিকে আমি আশা কৰোঁ চৰকাৰে যাতে দৃষ্টি আকৰ্ষণ কৰে আৰু পৌৰসভাই ইয়াৰ তত্বাৱধান লৈ চাফ চিকুণ কৰি ৰাখে, তাকে আমি কামনা কৰোঁ। এতিয়া দেখা গৈছে যে খুব জংঘল হৈ আছে, কোনো প্ৰগ্ৰাম হোৱা নাই আৰু তত্বাৱধান লোৱা নাই, চাৰিওফালে জংঘল হৈ আছে, দেখাত খুব অপৰিষ্কাৰ হৈছে, মানুহে খুব তাচ্ছিল্য কৰিছে। আৰু কিছুমানে কোৱা হিচাপে পশ্চিম অসমৰ নামনি অসমৰ মুখ্যমন্ত্ৰী থকাৰ কাৰণে হয়তো তেওঁক নেগলেক্ট কৰিছে, কিন্তু তেওঁ গোটেই অসমৰে নহয়, গোটেই ভাৰতবৰ্ষৰ এজন নাম জ্বলা মুখ্যমন্ত্ৰী আছিল। এই সমাজখনৰ কথা চিন্তা কৰে আৰু কিছু লিখনিও লিখিছিল আৰু সমাজখন তাতে নিকা হয়, তেওঁ গ্ৰন্থ লিখিছিল, কিতাপো লিখিছিল কিছুমান। গতিকে তেওঁ সদা জাগ্ৰত আছিল সমাজখনৰ কাৰণে, সমাজৰ উন্নতিৰ কাৰণে, সমাজখন যাতে নিকা শান্তিপূৰ্ণ হয় তাকে কামনা কৰিছে। চাপৰ পৌৰসভাই ইয়াৰ কোনো খবৰ কৰা নাই, তত্বাৱধান কৰা নাই, সেইকাৰণে আমিও বহুত সময় কথা শুনিব লগা হয় যে কিয় এইটো এনেকুৱা পৰিত্যক্ত অৱস্থা আছে। আমি আজিৰ জৰিয়তে চৰকাৰক আমি আবেদন জনাওঁ, আহ্বান জনাওঁ যাতে চৰকাৰে দৃষ্টি নিক্ষেপ কৰে আৰু পৌৰসভাই এই ঠাইখন পৰিষ্কাৰ পৰিচ্ছন্ন ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। চব পিছফালে আপোনালোকক দেখুৱাইছে, এইটো হাবি জংঘলেৰে ভৰপূৰ হৈ আছে। ইয়াত কি আছে, কিমান প্ৰজাতিৰ যে সাপ পাব হিচাপ নাই। আৰু এনেকুৱা লাগে বাহিৰৰ পৰা চালে, ৰাস্তাৰ পৰা আপোনালোকে কেতিয়াবা দেখিব ভূত বাংলা নিচিনা লাগে ৰাতি। এইটো হাইমাছ লাইট নেকি এইটো লগাইছে, এইটোতো নজ্বলে, আজিলৈকে জ্বলা দেখাই নাই মই। তাৰপিছত কি হয়, আগফালে মোৰ ঘৰ, তো ৰাতি মই কেতিয়াবা চোতালত যদি ওলাওঁ, ইফালে চালে ভয় লাগে, কিজানিবা ভূত বহি আছে ওপৰত। ৰাস্তাৰে মানুহ অহা যোৱা নকৰে ৰাতি, মানে বহুত বেয়া অৱস্থা। আৰু এইটো চৰকাৰক সেইকাৰণে আহ্বান জনাওঁ যে আপোনালোকে চাওক অলপ বস্তুটো কি হৈ আছে। আপোনালোকক মই একো ক'ব নোৱাৰিছোঁ, জাষ্ট এইটো চাওক, এইটো বহুত লাজৰ বিষয় হৈ আছে। মানে এইটো এজন প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে আমাৰ শৰৎ চন্দ্ৰ সিংহ ছাৰ, তেখেতৰ স্মৃতিত বনোৱা বস্তু এটা, এইটো আপোনালোকে নাচালে আৰু আমি কাৰ পৰা আশা কৰিম। এইটোত আপোনালোকে হয়তো ইন্দোৰৰ বাহ পাব, তাত সাপো থাকিব পাৰে কেতিয়াবা, আৰু ৱাইল্ড লাইফৰ পৰা যদি মানুহ আহে কিজানিবা ইয়াত অজগৰো পাই যাব পাৰে। এইটোত আজিলৈকে কোনো সোমোৱা দেখা নাই মই। শিশু উদ্যান আছে, নামত আছিল, তাততো আজিলৈকে শিশু সোমোৱা দেখাই নাই, আৰু গেটখন এনি টাইম তলা মাৰা থাকে। ইয়াত কোনো চকীদাৰৰ ব্যৱস্থা নাই, একো নাই ইয়াত। মানে কেইদিনমান পিছত হয়তো ইয়াত আৰু অসামাজিক কাৰ্যকলাপো চলিব পাৰে, এনেকুৱা এটা সন্দেহ হয় মোৰ এনেকুৱা অৱস্থাত থাকিলে। কাৰণ ইয়াত বিজুলীৰ ব্যৱস্থা নাই, জেনেৰেটৰ বিকল, হাইমাছ লাইট নজ্বলে, তাৰপিছত আৰু মানে জয়াল পৰিৱেশ এটা। তাক লাইবিলিটি বুলি এটা কথা আছে, যেতিয়াই বাহিৰত কোনোবা চাপৰ, এইটোত 10 নম্বৰ ৱাৰ্ড হয়, যেতিয়া বাহিৰত কওঁ আমি বজাৰত, মানে আমাৰ চাপৰ বজাৰখিনি 5 নম্বৰ নে কিমান নম্বৰ ৱাৰ্ড, তাতে তাৰ মানুহসকলে ক'ব যে এইটো ক'ত হৈছে, এইটো গাঁৱত হৈছে, বাহিৰত হ'ব লাগিছিল বস্তুটো। মানে এনেকুৱা এটা অনীহা। আৰু লাইবিলিটিটো আমাৰ এইটো পুৰোধা ব্যক্তি এজন আছিল শৰৎ চন্দ্ৰ সিংহ, তেখেত আছিল আমাৰ ex-CM, তেখেতৰ নামত এই ভৱনটো বনোৱা হৈছে। ইয়াত বহুত মানে চৰকাৰী পুঁজি আবণ্টন হৈ তাৰপিছত এইটো হৈছিল। কিমান বিভিন্ন প্ৰকাৰৰ ঠিকাদাৰ দেখা পাইছিলোঁ। আজি 2010 চনতে চাগে ষ্টাৰ্ট হৈছিল, এতিয়া 2023 আহি পালে, মানে 2020 চনমানত হয়তো কমপ্লিট হৈছিল। 10 বছৰ লাগিছিল এইটো কমপ্লিট হওঁতে। তাৰপিছত আমি ভাবিছিলোঁ কিবা এটা ভাল কিবা এটা হ'ব, কিন্তু এইটো একো নহ'ল। তাৰপিছত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু আগৰ আমাৰ ex-CM মাননীয় সৰ্বানন্দ সোণোৱালদেৱ, তেখেতে আহিছিল, এইটো উদ্বোধন কৰিছিল, আপোনালোকে দেখিছে চাগে এই ষ্টেজত। তেখেতে তেতিয়া বহুত মানুহ আহিছিল, জাক জমকতাৰে হৈছিল। তাৰপিছত আৰু একো নহ'ল ইয়াত। মাজে মাজে আমাৰ এইটো কি টাউন কমিটিৰ তাৰ পৰা মানুহ আহিছিল, আহি ইয়াতে কিবা কৰে, এইটো ফ্লেগ হোষ্টিং কৰে, বাকী নমাবলৈ এজন আহে আৰু একো নকৰে। তো
তাৰপিছত এনেকৈ চাই আছোঁ চাওঁতে ইলেকশ্যনৰ টাইমত অৰ্ধসামৰিক বাহিনীৰ মানুহ আহে, ইয়াত থাকে, টেণ্ট হাউচৰ পৰা মানুহ আহে, এইবিলাক বনায় আৰু কিবা কিবি আমি চাই থাকোঁ দূৰৰ পৰা। এইখিনি আৰু বাকীতো আজিলৈকে একো হোৱা দেখা নাই। ইয়াত মিটিং পাতিলেও বোলে কিবা পইচা দিব লাগে নেকি, এইটো মই নাজানো কোন ঊৰ্ধ্বতন কৰ্তৃপক্ষ কাৰ আণ্ডাৰত এইটো চলি আছে। যিয়ে চলাই আছে তেখেতসকলে অলপ মনোযোগ দিব লাগে। চৰকাৰী পক্ষত যাৰ পৰিচালনাত এইটো পৰিচালনা কৰি আছে বা এইটো তদাৰক কৰি আছে তেখেতসকলে অলপ চাব লাগে বস্তুখিনি। জংঘলবিলাক এবাৰ আপোনালোকে হেৰি কৰিলে, নিউজ কৰিলে, মই দেখা পাইছিলোঁ নিউজ, তাৰপিছত আহি দুদিনমান আহিল, আগফালখিনি চাফা কৰি দিলে, কিন্তু পাছফাল একে থাকিল আৰু আজিলৈকে এইখিনি একেই আছে। তাত মানুহ সোমাব নোৱাৰি, সাপৰ ভয়, বহুত কথা। আৰু চৰকাৰক আহ্বান জনাওঁ, এইটো যদি একো কৰিব নোৱাৰে আপোনালোকে তেনে আৱাসিক গতাই দিয়ক, নাইবা এটা কাম কৰক, আপোনালোকে ইয়াত CRPF বা কিবা BSF কেম্পে বহাই দিয়ক। তথাপি কমচে কম নিৰাপত্তাৰ ক্ষেত্ৰখনত ভাল হ'ব আমাৰ চাপৰত।